নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰফেশ্যন আসাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছো। তো বন্ধুসকল, আজি আৰু আকৌ এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ সন্মুখত, যিটো ভিডিঅ' নেকি মই কেইদিনমান হ'ল আলোচনা কৰি আছো যে আপোনালোকৰ সন্মুখত HSLC ৰ যিসকলে প্ৰিপাৰেশ্যন লৈ আছে বা HSLC ৰ কাৰণে যিসকলে পঢ়ি আছে বা যিসকলে ষ্টাডি কৰি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ কি, তেওঁলোকৰ যিসকলে 2023 চনত মেট্ৰিক পৰীক্ষা দিছিল তেওঁলোকৰ সমাজ বিজ্ঞানৰ কোৱেশ্চনটো মই লৈ আহিছো। সেইটো কোৱেশ্চনটো মই আলোচনা কৰি আছিলো, কেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহিছিল আপোনালোকে নিশ্চয় ইয়াৰ পৰা অলপ গম পাব যে এনেকুৱা টাইপৰ আপোনালোকৰ কোৱেশ্চন বিলাক আহি থাকিব। তো বন্ধুসকল চাই থাকক, আজি মই আলোচনা কৰিম 4 নম্বৰ কোৱেশ্চন যেটা আছে সেইটো। তো 4 নম্বৰ কোৱেশ্চনটো আছিল আপোনালোকৰ বন্ধনীৰ ভিতৰত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি খালি ঠাই পূৰণ কৰা। এটা আপোনালোকৰ 10 মাৰ্কৰ 10টা কোৱেশ্চন আছে, আপোনালোকে চাই থাকক। মানে বন্ধনীৰ ভিতৰত যিবিলাক কোৱেশ্চন আছে কোৱেশ্চনৰ এনসার বিলাক বন্ধনীৰ ভিতৰতে দিয়া আছে, তাৰ পৰা আপোনালোকে খালি ঠাই পূৰণ কৰিব লাগিব, যেটো শুদ্ধ হয় সেইটো উলিয়াই। তো ইয়াত আপোনালোকৰ প্ৰথম কোৱেশ্চনটো আছে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল কংগ্ৰেছৰ ঢাস অধিৱেশনত। ইয়াত আপোনালোকৰ অপচন কেইটা আছে, কৰাচী, মাদ্ৰাজ, কলিকতা, লাহোৰ, যিকোনো এটা অপচন হ'ব, সেইটো আপোনালোকে বাছি উলিয়াই শুদ্ধটো বাছি উলিয়াই খালি ঠাইটো পূৰণ কৰি দিব। তাৰ পিছত 2 নম্বৰ আছিল আপোনালোকৰ ফুলগুৰি ধাবা বিদ্ৰোহত ৰাইজৰ হাতত নিহত হোৱা ইংৰাজ বিষয়াজন আছিল ঢাস। ইয়াত আপোনালোকৰ অপচন 4টা আছে, অপচন কেইটা আছে লেফটেনেণ্ট সিংগাৰ, মেকৱেকে, জেডি এণ্ডাৰছন আৰু হাৱাৰ্ড স্কন্স, যিকোনো এজন হ'ব, আপোনালোকে শুদ্ধ উত্তৰটো বাছি খালি ঠাই পূৰণ কৰি দিব। তাৰ পিছত 3 নম্বৰটো আছিল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ঢাস তাৰিখে পালন কৰা হয়। ইয়াত আছে 21 জুন, 5 জুন, 27 জুন আৰু 30 জুন, যেটো শুদ্ধ হ'ব সেইটো আপোনালোকে উলিয়াই ইয়াত খালি ঠাইটো পূৰণ কৰি দিব লাগিব। তাৰ পিছত 4 নম্বৰটো আছিল বিশ্ব পৰিৱেশ দিৱস ঢাস তাৰিখে পালন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস কিমান তাৰিখে পালন কৰা হয় হয়তো নিশ্চয় সকলোৱে জানে। ইয়াত অপচন কেইটা আছে 22 মাৰ্চ, 22 এপ্ৰিল, 5 জুন আৰু 5 ছেপ্টেম্বৰ। ইয়াত অপচন কেইটা দিয়া আছে, শুদ্ধটো আপোনালোকে বাছি উলিয়াই ল'ব। আৰু 5 নম্বৰটো আছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত সীমা নিৰ্ধাৰণ কৰিছে। অপচন কেইটা আছে লোহিত সাগৰে, পানামা খালে, ভূমধ্য সাগৰ আৰু ইউৰাল পৰ্বতে, যিকোনো এটা হ'ব, আপোনালোকে বাছি শুদ্ধটো খালি ঠাইত বহাই দিব। তাৰ পিছত 6 নম্বৰ কোৱেশ্চনটো আছে অসমৰ মুঠ মাটিকালি ঢাস বৰ্গ কিলোমিটাৰ। ইয়াত আপোনালোকে অসমৰ মুঠ মাটিকালি ঢাস বৰ্গ কিলোমিটাৰ আপোনালোকে নিশ্চয় জানে কিমান বৰ্গ কিলোমিটাৰ। ইয়াত আপোনালোকৰ অপচন কেইটা আছে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ, ৭৮,৪২৮ বৰ্গ কিলোমিটাৰ, ৭৮,৪৫৮ বৰ্গ কিলোমিটাৰ, ৭৮,৪৪৮ বৰ্গ কিলোমিটাৰ, যেটো শুদ্ধ হ'ব সেইটো বাছি বহাই দিব লাগিব। তাৰ পিছত 7 নম্বৰ কোৱেশ্চনটো আছে 1945 চনৰ অক্টোবৰৰ ঢাস তাৰিখে ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল। আপোনালোকৰ সমাজ বিজ্ঞানত নিশ্চয় আছে কোৱেশ্চন বিলাক, আপোনালোকে বাছি উলিয়াই ল'ব। অপচন কেইটা আছে 21, 22, 23, 24 অক্টোবৰ, যিকোনো এটা হ'ব, আপোনালোকে বাছি শুদ্ধটো উলিয়াব লাগিব। তাৰ পিছত 8 নম্বৰ কোৱেশ্চনটো আছিল ঢাস মুদ্ৰাৰ এটা বৈশিষ্ট্য নহয়। ঢাস মুদ্ৰাৰ এটা বৈশিষ্ট্য নহয়। ইয়াত অপচন কেইটা আছে সাধাৰণ গ্ৰহণযোগ্যতা, পূৰ্ণ সাদৃশ্যতা, তাৰল্য গুণ, সহজে নষ্ট হ'ব পৰা গুণ। এইকেইটাৰ ভিতৰত যিকোনো এটা হ'ব, আপোনালোকে মুদ্ৰাৰ বৈশিষ্ট্য নহয় সেইটো বাছি উলিয়াব লাগিব। তাৰ পিছত 9 নম্বৰটো আছে ভাৰতবৰ্ষত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সূচনা হৈছিল ঢাস চনত। ভাৰতবৰ্ষত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান চনত হৈছিল? 1948 চন, 1949 চন, 1950 চন আৰু 1951 চন। কোনটো চনত হ'ব আপোনালোকে নিশ্চয় জানে। ভাৰতত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া হৈছিল? তাৰপিছত 10 নম্বৰটো আছে যি প্ৰক্ৰিয়াত অৰ্থনৈতিক উন্নয়নৰ সুফলবোৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকলৈ সুনিশ্চিত কৰা হয় সেই প্ৰক্ৰিয়াটোক ঢাস বোলে। ইয়াত অপচন কেইটা আছে বাণিজ্যিকীকৰণ, গোলকীকৰণ, বিত্তীয় অন্তৰ্ভুক্তিকৰণ আৰু উদাৰীকৰণ। ইয়াত প্ৰশ্নটো আপোনালোকে ভালকে বুজি ল'ব। যি প্ৰক্ৰিয়াত অৰ্থনৈতিক উন্নয়নৰ সুফলবোৰ
অৰ্থনৈতিক উন্নয়নৰ সুফলবোৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকলৈ সুনিশ্চিত কৰা হয়। সেই প্ৰক্ৰিয়াক ধ্যাস বোলে। বাণিজ্যিকীকৰণ, গোলকীকৰণ, বিত্ত অন্তৰ্ভুক্তিকৰণ আৰু উদাৰীকৰণ। কোনটো হ'ব আপোনালোকে ভালকে কোশ্চেনটো বুজিলে তাৰপিছত এনসাৰটো কৰিব। তো বন্ধুসকল নেক্সট ভিডিঅ'ত মই 5 নম্বৰ কোশ্চেন যিখিনি আছে সেইখিনি মই আলোচনা কৰিবলৈ চেষ্টা কৰিম। আৰু আপুনি যদি এইটো চেনেলত নতুন হৈ থাকে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি ৰাখিব। আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব এটা কমেন্ট কৰিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো সুস্থ থাকিব, সবল থাকিব। দেখা হ'ব নেক্সট ভিডিঅ'ত। বাই বাই।